নমস্কাৰ, স্বাগতম জনাইছোঁ মই পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। এতিয়া মই ওলাই লৈছোঁ, খুব গৰম উঠিছে, যদিও ৰ'দটো আজি দিয়া নাই, বহুত গৰম। আজি যাবলৈ ওলাইছোঁ আমাৰ মইনাহঁতৰ যিহেতু ঢোলৰ কৰ্মশালা হৈছিলে 14 দিনীয়া। আজি 29 তাৰিখ, কৰ্মশালা শেষৰ দিন। সেইকাৰণে অকণমান সৰুকৈ ল'ৰা ছোৱালীখিনিয়েনো কি শিকিলে তাৰে ওপৰত এতিয়া সৰুকৈ অনুষ্ঠান কৰা হৈছে, তালৈকে যাবলৈ ওলাইছোঁ। কালি গাৰ্জেনক মাতিছিলে, এখন মিটিং কৰিছিলে, তালৈ যাব নোৱাৰিলোঁ। খালি মইনা বহুত দুখ কৰিছে যাব নোৱাৰাৰ কাৰণে। চবৰে আহিছে গাৰ্জেন, আজি ভাবিলোঁ ওলাই যাওঁ। 1টা বজাতে মাতিছিলে, 1টা বজাত মইনাখন গ'ল। মই এতিয়া 2টা বজালৈ যাবই পৰা নাই, তথাপিতো ওলাইছোঁ যাবলৈ। খোজকাঢ়ি যাম বুলি কৈছিলোঁ, কিন্তু এখেতে ক'লে বোলে থৈ আহিমগৈ, সেইকাৰণে যাবলৈ ওলাইছোঁ। আৰু দেখুৱামগৈ আপোনালোকক, কিমানখিনি দেখাব পৰা নাজানো, তথাপিতো ভাবিছোঁ দেখুৱাম। আৰু অকণমান কৰ্মশালাৰ কিছু মুহূৰ্ত ভিডিঅ'টো চাব। আৰু যিসকল নতুনকৈ হৈছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইযোৰ কাপোৰ চাওক, ভণ্টি আৰু মোৰ একে কাপোৰ। তাই কাপোৰযোৰ পচন্দ কৰা দেখি তাই মানে 2যোৰ কাপোৰ কিনিছিলে, তাৰে এযোৰ কাপোৰ মোক একেবাৰে একে কৰি দিছে দেই কাপোৰযোৰ। আৰু কিছুমানে ভাবে একেই কাপোৰ নেকি, নহয়, তাইৰ কালাৰটো অকণমান ইয়াত থাকি ডাঠ। আৰু এয়া চাওক কাপোৰযোৰ। আৰু এইফালে আমাৰ শুন আহা এইফালে কৈ দিয়া। এইফালে আমাৰ বহি লৈছা যে বহি লৈছোঁ। এইফালে আমাৰ মোলৈ চোৱা, কোনফালে যোৱা কৈ দিয়াচোন, কোনফালে যোৱা কৈ দিয়া। প্ৰগ্ৰেমলৈ যাওঁ। প্ৰগ্ৰেমলৈ যোৱা প্ৰগ্ৰেমলৈ আমি আহি আছোঁ এতিয়া কৰ্মশালালৈ। আমাৰ মইনা ঢোল শিকি আছিলে, ঢোলৰ কৰ্মশালা আজি আৰু শেষৰ সৰুকৈ এটা অনুষ্ঠান কৰিছে, তালৈকে বুলি যাবলৈ ওলাইছে। এইফালে আমাৰ জোনক লৈছোঁ, তাৰপিছত এইফালে আমাৰ শুনো হাই কোৱা। এইফালে আমাৰ এখেত এওঁ থৈ আহিবগৈ, হাই কৈ দিয়া ধুনুকে। হাই, আমি কৰ্মশালালৈ ওলাইছোঁ কৈ দিয়া। নহয়, প্ৰগ্ৰেম হ'লে অঁ, এতিয়া আমি গৈ থাকোঁ। আৰু য'ত সেই অনুষ্ঠান হৈছিলে সেই ঠাইত আহি উপস্থিত হৈ গ'লোহি, কিন্তু তাত যিটো মই ভইচ দিছিলোঁ সেই ভইচটো মানে মিউজিক আছিলে। আৰু মিউজিক থকাৰ বাবে মানে কপিৰাইট লগাৰ ভয়তে ভইচটো মানে কাটি দিব লগা হ'ল। তাৰপাছত আৰু এইখন হৈছে ভাস্কৰ স্কুল, আমাৰ খমাৰবন্ধাৰে। আৰু ইয়াতে মই স্কুলটো ইয়াতে পঢ়িছিলোঁ। আমাৰ মামাৰ ঘৰৰ ওচৰত থকা কেইঘৰ, গোটেইকেইঘৰ আমাৰ মামাৰ ঘৰ। আৰু মামাৰ ঘৰৰ ওচৰতে স্কুল হোৱাৰ কাৰণে স্কুলটো মই ইয়াতে পঢ়ি পাৰ কৰিছিলোঁ, মানে নিজৰ শৈশৱ ইয়াতে পাৰ হৈছিলে। তাৰপাছত কিমান সুন্দৰ এডোখৰ ঠাই চাওক। সৰুতে পঢ়ি যোৱাৰ পাছত আজি ল'ৰাৰ কাৰণে ইয়াত উপস্থিত হৈছোঁহি, বহুতখিনি বেলেগ হৈ গ'ল। আৰু ঠাইখিনি চাওক কিমান ধুনীয়া হৈছে। আৰু কৰ্মশালাৰ এইখিনি পৰিৱেশ চাওক, বাহিৰত এইখিনি সৰু ল'ৰা ছোৱালীখিনি যিখিনিয়ে মানে ঢোল বাদন আৰু নাচনি শিকিছিলে, এইখিনি হৈ আছে। ধুনীয়া পৰিৱেশ, কিন্তু আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ। আৰু গোটেইখিনি দেখাব নোৱাৰিলোঁ, যিহেতু কপিৰাইট লাগে, কপিৰাইট লগা ভয় কৰিবলগীয়া হয়। ভিডিঅ' এটা দিয়াৰ পিছত, ইমান কষ্ট কৰি দিয়াৰ পিছত যেতিয়া কপিৰাইট আহে মনটো বহুত দুখ লাগে। সেইকাৰণে অকণমান আপোনালোকক এই ধৰণে পৰিৱেশখিনি মই দেখুৱাইছোঁ, ভিডিঅ'টি চাওক। বহুত আমাৰ কণ মইনাহঁতক বিহু নাচখন দিলে, আৰু তেওঁক আমাৰ সম্বৰ্ধনা জনাব ৰুমি হাজৰিকাই। তেওঁ আমাৰ ফালৰ পৰা অকণমান মৰম জচা হৈছে। মঞ্চলৈ আমন্ত্ৰণ জনালোঁ নয়নজ্যোতি বৰা আৰু প্ৰাচুৰ্যপতি হাজৰিকা। নয়নজ্যোতি বৰাৰ প্ৰশিক্ষক গুৰুসকলে তোমালোকক কেইটামান কথা ক'ব, আৰু সেই কথাখিনি তোমালোকে সাৰোগত কৰি যি আমাৰ সাংস্কৃতিক পথাৰ ঢোল আৰু নাচৰ, তাত তোমালোক আগুৱাই যাবা। আৰু ইয়াতে
নয়নজ্যোতি প্ৰথমতে মই ঢোল বাদনৰ প্ৰশিক্ষক নয়নজ্যোতি বৰাক দুআষাৰমান তেওঁলোকৰ প্ৰশিক্ষাৰ্থীৰ উদ্দেশ্যে ক'বলৈ মই অনুৰোধ জনাইছোঁ। তাৰপিছত আমি ৰাধিকাৰাণী শইকীয়াৰ বক্তব্য শুনিম। প্ৰথমতে মই নয়নজ্যোতি বৰাক মাইক্ৰফোন আগবঢ়াই দিছোঁ। প্ৰথমতে নমস্কাৰ সকলোলৈকে। আজি এই শুভ ক্ষণত উপস্থিত বিহুপ্ৰেমী প্ৰতিজনলৈ মান্য অনুসাৰে মোৰ শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। এই 12 দিন 14 দিন এই প্ৰশিক্ষণত বিহু কৰ্মশালাভাগিত অংশগ্ৰহণ কৰা প্ৰতিজন বিহুৱা ন-শিকাৰু বিহুৱতীলৈ মোৰ মৰম যাচিছোঁ। অনাগত দিনত তেওঁলোকে একোগৰাকী সকলোৰে চিনাকি, সকলোৰে মৰমৰ বিহুৱতী হৈ চিনাকি দিয়ক, সমাজৰ মাজত এজন বিহুৱা হৈ চিনাকি দিয়ক। মাক দেউতাকৰ তেওঁলোক দিছিলোঁ। আমাৰ গাঁৱত এজোপা হুঁচৰি আছিলে, শিৱসাগৰৰ হুঁচৰি। এনেকৈ বহাগৰ 7 দিন 6 দিন বিহু মাৰিবলৈ ওলাই যায়। আৰু মই তাতকৈ একেবাৰে অকণমানি আছিলোঁ, 4 বছৰমান হৈছিলে চাগৈ তেতিয়া। সেই ডাঙৰ ছোৱালীখিনিৰ মাজত মই তেতিয়া একো নাজানো। সিহঁতক চাই ওপৰি সিহঁতক চাওঁ, কোনজনীয়ে কেনেকৈ হাত মেলিছে, কোনজনীয়ে কেনেকৈ কঁকালটো লৈ হাতখন নিছে, কেনেকৈ ঘূৰিছে, সেইখিনি চাই মই শিকাম। আচলতে দেখি শিকা বুলি কয় যে, মই আচলতে বেছিকৈ দেখি শিকাহে। মোৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে তেনেকৈ বিহু। কিন্তু আজিকালি সন্তানে আমাৰ সেইখন সমাজ নাপায়। আজিকালি টিউশ্যন, আগবেলা টিউশ্যন, স্কুলৰ পৰা আহি টিউশ্যন, গধূলি স্কুলৰ হোমৱৰ্ক থাকে। আমাৰ সন্তানটিক বিহুৱে 7 দিনতে হুঁচৰি উলিয়াই পঠিয়াব নোৱাৰোঁ। আপোনালোকক নকয়, মোৰ সন্তানটিকো মই উলিয়াই নপঠাওঁ। আজিকালি আমাৰ সন্তানটি আলাসৰ দৰে। আগতে মুখৰ আগত ভাত কাঢ়ি দি দিয়ে, বোলে খা বুলি ক'লে বা খোৱা বুলি ক'লে নিজেই খাই দিয়ে। আজিকালি সন্তানক কি হয়, মোবাইল চোৱাই টিভি দেখাই পিটিকি খুৱাব লাগে। ঠিক তেনেকৈ আমাৰ সন্তানখিনি তেনেকুৱাই হৈছে। সিহঁতি এতিয়া আমাৰ বিহুটো সিহঁতৰ তেজত নাই, আমি ভেকচিন দি সিহঁতৰ তেজত বিহু ভৰাই দিছোঁ। এই কৰ্মশালালৈ যে লৈ আহিছোঁ সেইটোৱে আচলতে। সকলোৱে বিহু নাচিব নাজানে, শিকিহে নচা হয়। শ্ৰেষ্ঠ ঢুলীয়া নয়নজ্যোতি বৰা আৰু বিহুৰাণী ৰাধিকাৰাণী শইকীয়াৰ তত্বাৱধানত যি 14 দিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ল, সেই কৰ্মশালা অনুষ্ঠানত বিহু নাচ আৰু ঢোল বাদন কণ ল'ৰা ছোৱালীকেইটাই বহুত ধুনীয়াকৈ শিকিলে। শিকাৰ অন্তত এয়া শেষৰ দিনত এটি সুন্দৰ অনুষ্ঠান, যি মানপত্ৰ বিতৰণ কাৰ্যসূচীৰে যি অনুষ্ঠান আয়োজন কৰিলে, তেওঁলোকলৈ বহুত ধন্যবাদ। অনাগত দিনত আকৌ যাতে তেনেকুৱা কৰ্মশালা আৰম্ভ কৰে তেওঁলোকে, সেইখিনি অনুৰোধ জনালোঁ। আৰু এতিয়া হৈছে গুৰু সেৱা আৰু মানপত্ৰ বিতৰণ। সেয়া সুন্দৰকৈ হৈ গৈছে, সকলোকে মানপত্ৰ বিতৰণ কৰিছে। ভিডিঅ'টো এইকাৰণেই আগবঢ়াইছোঁ যাতে ভিডিঅ'টো চোৱাৰ পাছত কাৰোবাৰ মনত আচলতে এইখিনি অনুভৱ কৰক, জাগক, যাতে এইদৰে কৰ্মশালা তেওঁলোকেও অনুষ্ঠিত কৰক, ল'ৰা ছোৱালীখিনিক শিকাওক কিবা এটা এই ধৰণৰ কৰ্মশালাৰ জৰিয়তে। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।